হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই ৰাতিপুৱা ওলাই আহিলোঁ অমন ভাইক লগত লৈ লগৰ এটাৰ ঘৰত বাৰ্থডেৰ বেলুন ডেক'ৰেশ্যন কৰিবলৈ কাৰণে। আৰু ৰাতিপুৱাই চাইছে নাই গাইজ, বতৰৰ ইমান ভয়ংকৰ ৰূপ লৈছে। মানে আমি দয়াক নোপোৱাৰ আগতে বহুত ধাৰাসাৰে বৰষুণ পাই গ'লো, যাৰ বাবে অলপ তিতিবলগীয়া হ'ল। আৰু আহি পাই গ'লো দয়াং কিৰণহঁতৰ ঘৰত। আৰু বাৰ্থডে ঘৰটোৰ অৱস্থা একেবাৰে বৰষুণে বেয়া কৰিলে, কাৰণ গোটেই চোতাল বোকা হৈ গৈছিল। আৰু এইফালে আমাৰ অমন ভাই আৰম্ভ কৰি দিলে বেলুন ডেক'ৰেশ্যনৰ বাবে বেলুন ফুলাবলৈ। আৰু এই মেচিনৰ সুবিধা হোৱাৰ বাবে কম সময়তে বহুতখিনি বেলুন ফুলাব পাৰি আৰু ডেক'ৰেশ্যনৰ কাম বহুত সোনকালে ওলাই দিব পাৰি। তাৰপিছত বেলুনখিনি এটা এটা ৰং ধুনীয়াকৈ মিলাই কৰি ৰাউণ্ড ৰিঙত লগাই দিওঁ। আৰু আপোনালোকেতো মোৰ আগৰ ভিডিঅ'টো চাইছে যে মই ডেক'ৰেশ্যনৰ অলপ সৰু সুৰাকৈ কাম কৰিছোঁ। কামটো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু ইয়াত ৰিংটোত বেলুনৰ লগতে মাজতে অলপ ফুল লগাই দিছোঁ, বাঞ্চ ফ্লাৱাৰ্ছ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আজিলৈ ইমানে, লগ পাম আকৌ নতুন এটা ভিডিঅ'লৈ।